যাৰ তেজত, যাৰ শুনিতত, যাৰ ৰক্ত প্ৰবাহত স্বদেশ আৰু স্বজাতিৰ মিঠা মুক্ত সুৰীয়া স্বাভিমান, যি অন্তৰৰ মৌ মিঠা উষ্মত অসমৰ অগণিত লক্ষ লক্ষ ক্ষুদ্ৰ ক্ষুদ্ৰ পিছপৰা জাতি জনজাতিৰ আত্মসত্তাৰ আত্মগাঁথা, তাৰ এই পূৰ্ণ বিকাশৰ বৰ্ণিল উত্থান আজন্মৰ সাহসেৰে জীয়াই ৰখাৰ যি সেই অভিজ্ঞ প্ৰমাণ, যাৰ চিন্তা চেতনা ব্ৰহ্মগুণতকৈও বহু ওপৰত বহু উখত, তেনে এগৰাকী বিশাল ব্যক্তিত্বৰ অসমৰ জননেতা জনতাৰ মহানেতাগৰাকীৰ কথাই ক'ব খুজিছো আজি। সেই যে মোৰ দেউৰীৰ ল'ৰা, দেউৰীৰ ডেকাজন, অ তই দেউৰীৰে ল'ৰা, ভীমবৰ দেউৰী, অ তই মোৰ অসম দেশৰ ডেকা, ভীমবৰ দেউৰী, তই অসমীৰে মান, তই জাতি জনজাতিৰ মান, তই দেশৰ স্বাভিমান। মই শুনাব খুজিছো ধুনীয়া স্বদেশৰ ভীমবৰ দেউৰীৰ কথা, হিয়া মন জুৰুৱা বুকুৰ বাখৰুৱা ত্যাগৰ সেই সাৰুৱা গাথা। মই লিখিব খুজিছো বিচক্ষণ বুজিছো ভীমবৰ দেউৰীৰ কথা, মই ভাবিব ধৰিছো বুকু জোৰ কৰিছো গণতন্ত্ৰ যুগৰে ব্যথা। স্বাধীনতাৰ সেই বোলো স্বাধীনতাৰ সেই অময়া পৰৰে কথা, মোৰ অসমী আইৰে বুকুৰ ব্যথা, মোৰ অসমী আইৰে সপোন গাথাত বুজিবৰে কিনো আছিল বাকী, মোৰ জননীৰ তন্দ্ৰা হেৰাই, জননীৰ নিদ্ৰা হেৰাই, মোৰ দেশৰ আকাশ কোবাই ধুমুহাই মুক্তিৰ উন্মাদিনী মোৰাই, মোৰাই বুকু বিষায়, মোৰাই বুকু বিষায়, মোৰ